আৰ্টছৰ পৰা হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ হোৱাৰ পিছত মোষ্ট অফ দ্য ষ্টুডেণ্ট বিএত এডমিশ্যন লয় কিন্তু আসলতে ক'বলৈ গ'লে বিএ কমপ্লিট কৰাৰ পিছত ছাত্ৰ ছাত্ৰীসকলে চাকৰি নাপায় এনেকুৱা নহয় যে বিএ পৰা ছাত্ৰ ছাত্ৰীসকলে চাকৰি নাপাব চাকৰি পাব কিন্তু ইয়াতে কম্পিটিশন বহুত বেছি আৰু বহুত কষ্ট কৰাৰ পিছত তেওঁলোকে চাকৰি পায় বিভিন্ন ধৰণৰ চাকৰি আছে এটো মানিব লাগিব কিন্তু ইয়াতে কষ্ট কৰিব লাগিব হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলে যাতে ভাল এটা কোৰ্সত এডমিশ্যন ল'ব পাৰে তাৰ পিছত ভাল এটা চাকৰি যাতে লাভ কৰিব পাৰে তাৰ বাবে কেইটামান কোৰ্সৰ বিষয় ক'ব বিচাৰিছো এক নম্বৰ BA plus LLB ইন্টিগ্ৰেটেড ল কোৰ্স বৰ্তমান সময়ত এই কোৰ্সৰ ডিমান্ড বহুত বেছি এইটো যদি কৰিব পাৰে তেতিয়াহলে চাকৰি হোৱাৰ সম্ভাৱনা 100% এলিজিবিলিটি হৈছে 12 পাস from any stream with 50 to 60% marks duration 5 years আৰু এই কোৰ্সৰ মেইন ফোকাসটো হৈছে লিগেল ষ্টাডিজ কনস্টিটিউশনাল ল ক্ৰিমিনেল ল কন্ট্ৰাক্টস আমি সকলোৱে জানো যে LLB পঢ়িলে তেওঁৰ কামটো কি প্লেসমেন্ট অৰ্থাৎ জব তেওঁলোকে বিভিন্ন সেক্টৰত কাম কৰিব পাৰে যেনেকৈ কৰ্পোৰেট লয়াৰ হিচাপে তেওঁলোকে জব কৰিব পাৰিব লিগেল এডভাইজৰ যিবোৰ ডাঙৰ ডাঙৰ কোম্পানী আছে তাত লিগেল এডভাইজৰৰ ৰিকোয়াৰমেন্ট হয় আৰু তাত তেওঁলোকে জব কৰিব পাৰে ইয়াৰ স্যালাৰি বহুত বেছি পাৰ ইয়াৰ 6 to 20 লাখ হ'ব স্টাৰ্টিং তেওঁলোকক 6 to 20 লাখ দিয়া হ'ব আৰু এই স্যালাৰি লাহে লাহে ইনক্ৰিজ হ'ব কাৰণ এক্সপেৰিয়েন্স বাঢ়িব তেতিয়া স্যালাৰিটো বাঢ়ি যাব দুই নম্বৰ হৈছে BBA অৰ্থাৎ বেচেলৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন এই যে বৰ্তমান শপিং মল আছে এই শপিং মলত এই সকল ছাত্ৰ ছাত্ৰীয়ে চাকৰি পায় ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া 12 পাস হ'ব লাগিব এনি ষ্ট্ৰীম উইথ 50% নাইবা তাৰ এবভ মাৰ্কস এই যেটো মিনিমাম ক্ৰাইটেৰিয়া যেটো আছে অৰ্থাৎ মাৰ্কস আছে এইটো ভেৰি কৰিব পাৰে কিছুমান ইনষ্টিটিউশনত ইয়াতকৈ কম পাৰ্সেন্টেজত এডমিশ্যন ল'ব পাৰে আন কিছুমান ইনষ্টিটিউশন আছে যত ইয়াতকৈ বেছি পাৰ্সেন্টেজ লাগিব পাৰে ইয়াৰ ডিউৰেচন হৈছে 3 বছৰ আৰু এই কোৰ্সৰ মেইন ফোকাসটো হৈছে ম্যানেজমেন্ট এটা কোম্পানী এটা যদি শপিং মল চলাব বিচাৰে তেতিয়াহলে তাত ম্যানেজমেন্টৰ প্ৰয়োজন হয় আৰু হে ম্যানেজমেন্টৰ কাম কোনে কৰিব BBA কমপ্লিট কৰা ছাত্ৰ ছাত্ৰীয়ে ইয়াতে ফাইনান্স মাৰ্কেটিং HR এইবোৰত বিশেষকৈ ফোকাস কৰা হয় ইয়াৰ প্লেসমেন্ট ক'ত পাব roles in marketing finance HR এইবোৰত তেওঁলোকে জব পাব আৰু ইয়াতে কিন্তু হাই স্যালাৰি থাকে স্যালাৰি ইনিশিয়ালি অৰ্থাৎ স্টাৰ্টিংত তেওঁলোকক পাৰ ইয়াৰ 3 পৰা 8 লাখ টকা লৈকে হ'ব পাৰে আৰু যদি এই কোৰ্স কমপ্লিট কৰাৰ পিছত তেওঁলোকে যদি MBA কৰিব পাৰে তেতিয়াহলে স্যালাৰি আৰু ইনক্ৰিজ হ'ব আৰু বাঢ়ি যাব 10 পৰা 25 লাখ পাৰ ইয়াৰ হ'ব পাৰে গতিকে এই কোৰ্সটো কৰিব পাৰে 3 নম্বৰ কোৰ্স হৈছে বেচেলৰ অফ ডিজাইন আজিকালি ফ্যাশনৰ যুগ আৰু এই ফ্যাশনৰ যুগত এই কোৰ্সটোৰ বহুত ইম্পৰ্টেন্ট আছে ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া হে একেই 12 পাস হ'ব লাগিব সায়েন্স আৰ্টস কমাৰ্স সকলো ছাত্ৰ ছাত্ৰী ইয়াতে এপ্লাই কৰিব পাৰে আৰু মিনিমাম 50% মাৰ্কস পাব লাগিব আৰু এই মাৰ্কসটো কিন্তু ভেৰি কৰে বেলেগ বেলেগ ইউনিভাৰ্সিটিত বেলেগ বেলেগ মিনিমাম মাৰ্কস ধৰি দিয়ে ইয়াৰ ডিউৰেচন হৈছে 4 বছৰ আৰু এই কোৰ্সৰ মেইন ফোকাসটো হৈছে ফ্যাশন গ্ৰাফিক ডিজাইন প্ৰডাক্ট ডিজাইন ইন্টেৰিয়ৰ ডিজাইন যিবোৰ কাপোৰৰ যিবোৰ ফ্যাশন আছে নাইবা বিভিন্ন ধৰণৰ খাদ্য বস্তু যিবোৰ প্ৰডাকচনৰ ডিজাইন এই ডিজাইনবোৰ এওঁলোকে কৰিব ইয়াৰ প্লেসমেন্ট হৈছে ডিজাইনাৰ ৰুলছ ইন টেক কোম্পানীজ যিবোৰ টেক কোম্পানী আছে তাত ডিজাইনাৰ হিচাপে কাম কৰিব পাৰিব ষ্টুডিঅ'ত তেওঁলোকে কাম কৰিব পাৰিব ব্ৰান্ডিং এজেন্সি হিচাপে তেওঁলোকে কাম কৰিব পাৰে এইবোৰ হৈছে তেওঁলোকৰ জব প্লেসমেন্ট 3 নম্বৰ স্যালাৰি আৰু এইটো যদি কৰিব পাৰে তেওঁলোকৰ স্যালাৰি স্টাৰ্টিং 4 to 15 লাখ লৈকে হ'ব আৰু তেওঁলোকৰ যেতিয়া এক্সপেৰিয়েন্স আৰু বাঢ়িব তেওঁলোকৰ স্যালাৰি আৰু ইনক্ৰিজ হ'ব 4 নম্বৰ কোৰ্সটো হৈছে বেচেলৰ অফ মাছ কমিউনিকেশ্যন এই যে নিউজ চেনেলত বিভিন্ন ধৰণৰ নিউজ প্ৰভাইড কৰি থাকে কোন সকলে কৰি থাকে এই সকল ছাত্ৰ ছাত্ৰীয়ে কৰি থাকে অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে এই বেচেলৰ অফ মাছ কমিউনিকেশ্যন কমপ্লিট কৰিছে
তেওঁলোকে বিভিন্ন ধৰণৰ নিউজ প্ৰভাইড কৰি থাকে ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া হাই সেকেন্ডাৰী উত্তীৰ্ণ হ'ব লাগিব 50 to 60% পাব লাগিব আৰু আগতে কৈছো এই মাৰ্কসটো ভেৰি কৰিব বেলেগ বেলেগ ইনষ্টিটিউচনত বেলেগ বেলেগ ক্ৰাইটেৰিয়া থাকে ইয়াৰ ডিউৰেশ্যন হৈছে 3 বছৰ আৰু এই কোৰ্সৰ মেইন ফোকাসটো হৈছে মিডিয়া জাৰ্নালিজম পাব্লিক ৰিলেশনস ডিজিটাল কন্টেন্ট এই ভিডিও মেকিং এইবোৰ জব প্লেসমেন্ট এই তেওঁলোকে টিভি সোশ্যাল মিডিয়া এই বিভিন্ন ঠাই তেওঁলোকে কাম কৰিব পাৰে ইয়াৰ স্যালাৰি কিন্তু হাই পাৰ ইয়াৰ 3 পৰা 10 লাখ টকালৈকে হ'ব পাৰে 5 নম্বৰ হৈছে হোটেল ম্যানেজমেন্ট বৰ্তমান সময়ত এই হোটেল ম্যানেজমেন্টৰ গুৰুত্ব বহুত বেছি বহুত ইম্পৰ্টেন্ট ইয়াতে যদি কৰিব পাৰে তেতিয়া হলে তেওঁলোকৰ ভাল এটা চাকৰি হ'ব এলিজিবিলিটি এনি ষ্ট্ৰীম হাই সেকেন্ডাৰী উত্তীৰ্ণ হোৱাৰ পিছত তেওঁলোকে কৰিব পাৰিব পাৰ্সেন্টেজ 45 to 50% পালে ইয়াতে এডমিশন হ'ব পাৰে ইয়াৰ ডিউৰেশ্যন হৈছে 3 পৰা 4 বছৰ মেইন ফোকাস হৈছে হস্পিটালিটি ফুড প্ৰডাকশন ফ্ৰন্ট অফিস হাউসকিপিং টুৰিজম এই যে অসমত মাঝে মাঝে টুৰিজম বৰ আহি থাকে বেলেগ কান্ট্ৰিৰ পৰা তেওঁলোকক যে মেনেজ কৰিব কোন সকলে কৰিব এই হোটেল ম্যানেজমেন্ট সকলে আৰু যিবোৰ ডাঙৰ ডাঙৰ 5 ষ্টাৰ হোটেল আছে তাত এই সকল ছাত্ৰ ছাত্ৰীয়ে চাকৰি পায় ইয়াতে কম্পিটিশন কম চাকৰি বহুত আৰু ইয়াতে যদি চাকৰি পায় তেতিয়া হলে পাৰ ইয়াৰ 3 পৰা 8 লাখ টকালৈকে হ'ব পাৰে হায়াৰ ইন্টাৰনেশনাল ব্ৰাঞ্চ যিবোৰ ইন্টাৰনেশনাল ব্ৰাঞ্চ আছে যিবোৰ ডাঙৰ ডাঙৰ হোটেল আছে আৰু তাত যদি চাকৰি পায় তেতিয়া হলে জবৰ যেটো স্যালাৰি হেতু আৰু বাঢ়ি যাব আৰু ইয়াতে কৈছে 100% প্লেসমেন্ট ইন টপ ইনষ্টিটিউটস ইয়াতে 100% প্লেসমেন্ট হয় 6 নম্বৰ হৈছে ফৰেন ল্যাঙ্গুৱেজ কোৰ্সেস ধৰি লওকছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জাপানত ভিজিট কৰিলে কিন্তু মুখ্যমন্ত্ৰী গৰাকীয়ে জাপানিজ ভাষা নাজানে ইংৰাজীও নাজানে তেতিয়া তেখেতে কেনেকৈ তেওঁলোকৰ লগত কমিউনিকেট কৰিব তেতিয়া দেখিবলৈ পাব যে এজন থাৰ্ড পাৰ্টি মানুহ থাকে যিজনে তেওঁলোকৰ কথা ট্ৰান্সলেট কৰি দিয়ে আৰু এই কামটো কোনে কৰে এই কামটো BA অৰ ডিপ্লোমা ফৰেন ল্যাঙ্গুৱেজ কোৰ্স কমপ্লিট কৰা ছাত্ৰ ছাত্ৰীসকলে কৰে ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া 12 পাস হ'ব লাগিব 50% ৰ হৈতে ইয়াৰ ডিউৰেশ্যন 3 বছৰ আৰু 6 to 12 মান্থস এটা ডিপ্লোমা থাকে এইটো কৰিব লাগিব ইয়াৰ মেইন ফোকাসটো হৈছে ভাষাৰ ট্ৰান্সলেশন প্ৰফিচিয়েন্সি এইবোৰ তেওঁলোকৰ হৈছে মেইন ফোকাস আৰু ইয়াতে জব পোৱাৰ সম্ভাৱনা বহুত বেছি আৰু এবাৰ যদি ইয়াতে জব পায় তেতিয়া হলে পাৰ ইয়াৰ 4 লাখ to 10 লাখ লৈকে পাব পাৰে 7 নম্বৰ কোৰ্সটো হৈছে ডিজিটেল মাৰ্কেটিং অৰ কন্টেন্ট ক্ৰিয়েচন বৰ্তমান সময় হৈছে ডিজিটেল যুগ মানুহে ঘৰৰ পৰা ফ্লিপকাৰ্ট আৰু এমাজনৰ পৰা অৰ্ডাৰ কৰে ফেসবুক নাইবা ইউটিউবত ভিডিও চাই তাত বিভিন্ন ধৰণৰ এডভাৰটাইজমেন্ট দেখে আৰু হেইবোৰ দেখাৰ পিছত ফ্লিপকাৰ্ট নাইবা এমাজনৰ পৰা তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰডাক্ট বাই কৰে এই কামটো কোনে কৰায় এই ভিডিও মেকিং তাৰ পিছত ফ্লিপকাৰ্টত যে ফটো থাকে হেইবোৰ কাম কোনে কৰে ইয়াৰ কামটো হৈছে ডিজিটেল মাৰ্কেটিং কোৰ্স কৰা ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া 12 পাস হ'ব লাগিব এনি ষ্ট্ৰীম আৰু বেসিক কম্পিউটাৰ স্কিল থাকিব লাগিব কম্পিউটাৰ যেটো নলেজ এটো থাকিব লাগিব ডিউৰেশ্যন 6 মান্থস 3 ইয়াৰ্স ইয়াৰ ডিউৰেশ্যন আৰু এই কোৰ্সৰ মেইন ফোকাসটো হৈছে CEO সোশ্যাল মিডিয়া কন্টেন্ট ষ্ট্ৰেটেজি এডভাৰটাইজমেন্ট ব্ৰান্ডিং এইবোৰ হৈছে এই কোৰ্সৰ মেইন ফোকাস আৰু ইয়াতে কিন্তু জব 100% ক'বলৈ গলে জব অৰ প্লেসমেন্ট ডিজিটেল মাৰ্কেটিং এক্সিকিউটিভ হিচাপে তেওঁলোকে কাম কৰিব পাৰিব সোশ্যাল মিডিয়া মেনেজাৰ হিচাপে তেওঁলোকে কাম কৰিব পাৰে তাৰ পিছত এজেন্সি ৰুলছ এইবোৰ তেওঁলোকে কাম কৰিব পাৰে আৰু ইয়াতে যদি চাকৰি পায় তেতিয়া হলে স্যালাৰি 3 পৰা 15 লাখ টকালৈকে হ'ব পাৰে